নমস্কাৰ বন্ধুসকল, হেল্প ফৰ এক্সাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন দবাই দিব যাতে আগন্তুক ভিডিঅ'ৰ যিবিলাক নতুন নতুন ভিডিঅ' মই আপলোড কৰিম তাৰ নটিফিকেশ্যন আহিব, সেইটো যাতে আপুনি মিছ নকৰে। ঠিক আছে, অলপ পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লাষ্ট ভিডিঅ'ত আমি 10টা আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। তাৰ পৰৱৰ্তী যিবিলাক কুৱেশ্যন হ'ব এই ভিডিঅ'টো আলোচনা কৰি যাম। ঠিক আছে, আপুনি যদি সেই ভিডিঅ'টো চোৱা নাই চাব পাৰে। ঠিক আছে, আজি 11 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম। এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল? ওকে, ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, চুতীয়া বংশৰ। নেক্সট কুৱেশ্যন, মিৰ্জুমলা হু অকুপাইড আহোম কেপিটেল গড়গাঁও ৱাজ এ গভৰ্ণৰ আণ্ডাৰ? অসমৰ ৰাজধানী গড়গাঁও দখল কৰা মিৰ্জুমলাৰ অধীনৰ ৰাজ্যপাল আছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, ঔৰংজেব। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মুহাম্মাদান ইনভেজন অফ কামৰূপ ৱাজ লিড বাই? কামৰূপৰ প্ৰথম মুহাম্মাদান আক্ৰমণৰ নেতৃত্ব দিয়া হৈছিল, কোনে দিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, মুহাম্মদ বিন বখতিয়াৰ খিলিজি। ওকে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, দ্য কইন ইউজ ডিউৰিং আহোম ৰিজন ৱাজ নন এজ? আহোম ৰাজত্বকালৰ ব্যৱহৃত মুদ্ৰা কেইটাৰ নামেৰে জনাজাত আছিল? ওকে, কি নামেৰে জনাজাত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, টাকা। এইবিলাক কুৱেশ্যন বহুতবাৰ আহি থকা দেখা পোৱা যায়। ঠিক আছে, কুৱেশ্যন নম্বৰ 15, হুইচ ডাইনেষ্টি কইন্স ৱেৰ নন এজ নাৰায়ণী? কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, কোচ। ঠিক আছে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য চিষ্টেম অফ লেণ্ড চাৰ্ভিং ইন আছাম? অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইন্ট্ৰডিউচ কইন? কোনে আছিল প্ৰথম আহোম ৰজা যিয়ে মুদ্ৰা প্ৰচলন কৰিছিল? ঠিক আছে, ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, জয়ধ্বজ সিংহ। ঠিক আছে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, কুমাৰ ভাস্কৰ বৰ্মন ৰুল ইন দ্য ডেছ দ্য চেঞ্চুৰী ইন আছাম? ওকে, কুমাৰ ভাস্কৰ বৰ্মনে ডেছ শতিকাত অসমত শাসন কৰিছিল? ঠিক আছে, ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 6 শতিকাত। ওকে, কুৱেশ্যন নম্বৰ 19, হোৱাট ৱাজ দ্য নেম অফ দ্য মুছলিম টেইলৰ হু বিকাম এ ডিচিপল অফ শংকৰদেৱ এজ কোচবিহাৰ? ওকে, কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, চান্দ চাই। ওকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 20, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ 1794? ওকে, কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, গৌৰীনাথ। ওকে, থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব। ঠিক আছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বলক আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। লগ পাম নেক্সট ভিডিঅ'ত। ঠিক আছে, বাই বাই, থেংক ইউ।